সকলোকে লগত লৈ সমগ্ৰ ভাৰতবৰ্ষক আজি বিশ্বগুৰুখনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি সক্ষম হৈছে। তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমৰ প্ৰায় 42 লাখ আমাৰ কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টি অহৰহ কাম কৰি আছে। আমাৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিয়ে কৰি থকা কামৰ প্ৰতি আকৃষ্ট হৈ सबका साथ सबका विकास और सबका विश्वास এই যে নীতি এই নীতিৰ দ্বাৰা পৰা আকৃষ্ট হৈ আজি বিশিষ্ট শিল্পীসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবৰ কাৰণে আহিছে। অতি আনন্দৰ কথা। মই এতিয়া একাধিক্ৰমে আমাৰ বিশিষ্ট শিল্পীসকলক যোগদানৰ কাৰণে আমন্ত্ৰণ জনাম। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ সেৱাৰ যিটো মনোভাৱ এই মনোভাৱৰ প্ৰতি আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আজি আকৃষ্ট হৈছে আৰু তাৰ বাবে আমি সকলোকে আদৰণি জনাইছোঁ। মই পৰ্যায়ক্ৰমে এজনকৈ মঞ্চলৈ আমন্ত্ৰণ জনাম। আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই সকলোকে আনুষ্ঠানিকভাৱে আমাৰ দললৈ আদৰণি জনাব। মই প্ৰথমে আদৰণি জনাব বিচাৰিছোঁ এগৰাকী বিশিষ্ট অভিনেতা, অসমৰ ভ্ৰাম্যমান মঞ্চতেই হওক, অসমৰ বোলছবি জগততেই হওক, আমাৰ অসমৰ জনসাধাৰণক আপ্লুত কৰিব পৰা বা আমি সকলোৰে আশাৰে বাট চাই থকা তেখেতৰ অভিনয় চাম বুলি প্ৰাণজিৎ দাস ডাঙৰীয়া প্ৰায় 37 বছৰ ধৰি তেখেতে ভ্ৰাম্যমান দলত কাম কৰি আছে। বিভিন্ন তেখেতে থিয়েটাৰত কাম কৰিছে, বোলছবিত অভিনয় কৰিছে আৰু কেইবাখনো বোলছবিত তেখেতে ইতিমধ্যে অভিনয় কৰিছে। তেখেতে আবাহন থিয়েটাৰত অভিনয় কৰিছে, অমানুষ, নীলকণ্ঠ, দীনবন্ধু, শতাব্দীত, কহিনুৰ থিয়েটাৰত তেওঁ অভিনয় কৰিছে, ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰিছে, মই এটা পাপ কৰিম মোক স্বামী নালাগে, বোলছবি চেনাই মোৰ ধুনীয়া, চুৰেণ চুৰৰ পুতেক, কোলাহল, ইতিহাস, শংকৰদেৱ থিয়েটাৰ ইত্যাদি তেওঁ বলিষ্ঠ অভিনয়েৰে অসমবাসী ৰাইজৰ আমাৰ সকলোৰে হৃদয় জয় কৰিবৰ কাৰণে সক্ষম হৈছে। এই বলিষ্ঠ অভিনেতাগৰাকী আজি আমাৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টি নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মই তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া প্ৰাণজিৎ দাস, অসমৰ ভ্ৰাম্যমান আৰু বোলছবি জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা। মই আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই অন্য এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক, যাৰ বাঁহীৰ সুৰত আমি সকলোৱে আপ্লুত হওঁ, আমাৰ হৃদয় জোৰ পৰে, যাৰ বাঁহীৰ মাত শুনিলে আমি শুনি থাকিবলৈ মন যায় বিভিন্ন মঞ্চত, তেনে এগৰাকী শিল্পী আমাৰ গৌৰৱ অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াক মই মঞ্চলৈ আদৰণি জনাইছোঁ। যাৰ বাঁহীৰ মাতত সমগ্ৰ অসমৰ জনসাধাৰণে সদায় বাট চাই থাকে যে দীপক শৰ্মাৰ বাঁহীৰ মাত শুনিবৰ কাৰণে তেখেতক মই আমাৰ দললৈ আদৰণি জনাইছোঁ। আনুষ্ঠানিকভাৱে সন্মানীয় সভাপতি মহোদয়ে তেখেতক আদৰণি জনাইছোঁ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অতি আদৰৰ, অতি শ্ৰদ্ধাৰ অসমৰ বোলছবি, অসমৰ টেলিফিল্ম বা বিভিন্ন ক্ষেত্ৰত নিজৰ অভিনয়েৰে এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে আদৰৰ ৰেবা ফুকন বাইদেউ। ৰেবা ফুকন বাইদেৱে
এণ্টনি মোৰ নাম আমি আগতে চাইছিলোঁ এণ্টনি মোৰ নাম চিনেমা বাইদেউ তাত কৰিছে তাৰপৰা প্ৰিয়াও প্ৰিয়া ৰেলৰ আলি দুবৰি বন জখম জীৱন নদীৰ দুটি পাৰ ত্যাগ কণিকাৰ ৰামধেনু জোনাকবিহীন জীৱন ইত্যাদি কৰি অসংখ্য চিনেমা আৰু বিভিন্ন ৰেবা বাইদেউ এখন সুকীয়া এখন দখল কৰিবলৈ সক্ষম হৈছিল আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাইজক সেৱা কৰিবৰ কাৰণে ওলাই আহিছে বাইদেউক মই আদৰণি জনাইছোঁ ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যাৰ গীতত আমি সকলোৱে আপ্লুত হওঁ যিগৰাকী যুৱক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ পৰা অসমৰ সাংস্কৃতিক জগতখনত নিজৰ গীতৰ জৰিয়তে অসমৰ জনসাধাৰণৰ মাজত এটা সুকীয়া পৰিচয় দখল কৰিবৰ কাৰণে সক্ষম হৈছিল যাৰ গীত শুনিবৰ কাৰণে জনসাধাৰণ সদায় ৰৈ থাকে সেইগৰাকী হৈছে আমাৰ অতি মৰমৰ অতি আদৰৰ সীমান্ত শেখৰ মই সীমান্ত শেখৰক অনুৰোধ জনাইছোঁ মঞ্চলৈ আহিবৰ বাবে আৰু আমাৰ মাননীয় সভাপতি মহোদয়ে সীমান্ত শেখৰক আদৰণি জনাব ইয়াৰ পিছতেই আমি আৰু এগৰাকী বলিষ্ঠ অভিনেত্ৰী যিগৰাকীয়ে ভ্ৰাম্যমান আৰু চিনেমা এই দুইখন ক্ষেত্ৰতে নিজৰ অভিনয়ৰ জৰিয়তে এখন সুকীয়া আসন দখল কৰিবৰ কাৰণে সক্ষম হৈছে নিষ্ঠাৰে সেৱা আগবঢ়াই আছে সেই অভিনেত্ৰীগৰাকী হৈছে প্ৰাঞ্জনা দত্ত মই প্ৰাঞ্জনা দত্তক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতৰ অভিনয় আমাৰ সকলোকে আপ্লুত কৰে বলিষ্ঠ অভিনয়ৰ যোগেদি অসমবাসী ৰাইজৰ মনত এটা সুকীয়া আসন দখল কৰিবৰ কাৰণে সক্ষম হোৱা বিভিন্ন থিয়েটাৰত তেখেতে অংশগ্ৰহণ কৰি আছে মেঘালী থিয়েটাৰ বৰদৈচিলা কহিনুৰ হেঙুল আশীৰ্বাদ ইতিহাস ৰাজমুকুট আদি আগশাৰী ভ্ৰাম্যমান দলত বলিষ্ঠ অভিনয় কৰিছে তাৰ উপৰি চলচ্চিত্ৰত অভিনয় কৰিছে সপোনৰ আচুতীয়া ৰং শাহু বোৱাৰী ৰং জীৱনৰ হেঁপাহৰ ঘৰ বৰ্ণালী আদি ধাৰাবাহিকতো তেওঁ অভিনয় কৰিছে মিঠা মিঠা লগনত কণিকাৰ ৰামধেনু ককা দেউতাৰ ঘৰ যোৱাই বৰলাৰ সংসাৰ নিষিদ্ধ নদী আদি চলচ্চিত্ৰতো বলিষ্ঠ অভিনয়ৰ যোগেদি আমাৰ সকলোকে আপ্লুত কৰা আমি প্ৰাঞ্জনা দত্তক আজি যি সেৱাৰ মনোভাৱেৰে আজি আমাৰ দলত যোগদান কৰিছে আমি আদৰণি জনাইছোঁ ইয়াৰ পিছতেই মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যিগৰাকী শিল্পীৰ অৱদান নহয় কোৰিঅগ্ৰাফ নহ'লে বিভিন্ন ক্ষেত্ৰত কোনো আগবাঢ়ি যোৱা সম্ভৱ নহয় আমাৰ অতি মৰমৰ পংকজ ইংতি আমি কেনেকৈ নাচিম কেনেকৈ আমি ওলাম সেই কোৰিঅগ্ৰাফটো কৰি দিয়াৰ দায়িত্বত থাকে পংকজ ইংতি সদায় পংকজ ইংতিক মই আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতেই মই আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ এগৰাকী গায়িকা বীণা পাঠক মই বীণা পাঠকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কন্যা বীণা পাঠক আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ তেখেতৰ গান আমি প্ৰত্যেকেই শুনিছোঁ সুন্দৰ লোকগীত পৰিৱেশন কৰি আমাক আপ্লুত কৰে বীণা পাঠকক মই আজি আদৰণি জনাইছোঁ আমাৰ দললৈ ইয়াৰ পিছতেই মই আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট গায়ক যাৰ গীতে আমাক সকলোকে আপ্লুত কৰে জয় চক্ৰৱৰ্তীক আমি আমন্ত্ৰণ জনাইছোঁ জয় চক্ৰৱৰ্তী আনুষ্ঠানিকভাৱে আদৰণি জনাইছে এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ বাপতি সাহোন ৰঙালী বিহুটিক আমাৰ বিহুটো বিশ্বৰ বুকুত আগবঢ়াই লৈ যাবৰ কাৰণে পৰিচয় কৰি দিবৰ কাৰণে সক্ষম হোৱা লগতে সত্ৰীয়া নৃত্য শিল্পী হিচাপে নিজৰ চিনাকি দাঙি ধৰি বিশ্ববাসীৰ আগত আমাৰ সত্ৰীয়া নৃত্যক পৰিচয় কৰি দিবৰ কাৰণে সক্ষম হোৱা
আমাৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ শ্ৰীমতী ডিমলি গগৈ। ডিমলি গগৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ডিমলি গগৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা পাবৰ কাৰণে সক্ষম হৈছে আৰু ডিমলি গগৈয়ে নিজৰ প্ৰতিভাৰ যোগেদি আজি বিশ্ববাসীৰ আগত চিনাকি দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। মই ডিমলি গগৈক আদৰণি জনাইছোঁ। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এগৰাকী অভিনেতা হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হোৱা, কেইবাখনো বোলছবিত ইতিমধ্যেই অভিনয় কৰি নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ সকলোকে আপ্লুত কৰিবৰ কাৰণে তেখেতৰ অভিনয় চাবৰ কাৰণে আমি সেই বোলছবিবিলাক দিয়াৰ লগে লগে আমি ৰৈ থাকোঁ। সেইগৰাকী হৈছে আমাৰ অতি মৰমৰ পল ফুকন। পল ফুকনক মই আদৰণি জনাইছোঁ। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যাৰ কৰ্মৰ যোগেদি আমাৰ শিল্পীসকল আগবাঢ়ি যাবলগীয়া হয়। অৰ্থাৎ তেওঁলোক যদি নহয় তেতিয়াহ'লে শিল্পীসকলে এটা গীত তেওঁলোকে গোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। সেইগৰাকী হৈছে শব্দ জয়ন্তী গোবিন্দ দাস। তেওঁলোকে শব্দৰে তেওঁলোকে নিজৰ ব্যৱস্থাৰে গোটেই কামখিনি কৰি দিয়াৰ পিছতহে এগৰাকী শিল্পীয়ে এটি গীত ৰেকৰ্ডিং কৰিবৰ কাৰণে সক্ষম হয়। মই গোবিন্দ দাস ডাঙৰীয়াক আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইবাৰ এগৰাকী অভিনেতা আৰু এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ, যিগৰাকী আজি 7 বছৰ ধৰি বেহেৰবাৰী আউটপোষ্ট, যিখন আমাৰ ধাৰাবাহিক সকলোৱে আমি চাওঁ, সকলোৰে ঘৰে ঘৰে সকলোৰে মানুহৰ পাকঘৰত যদি কোনোবা সোমাই থাকে সেই চিৰিয়েলখন দিয়াৰ লগে লগে মানুহ ওলাই আহে। তাৰ স্ক্ৰিপ্ট ৰাইটাৰ, বিশিষ্ট অভিনেতা, আমাৰ সকলোৰে মৰমৰ পল্লৱ পৱন বৰা মই আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ। মই আদৰণি জনাইছোঁ। আজি দলৰ হৈ কাম কৰিবৰ কাৰণে আহিছে। সাত বছৰ ধৰি যিখন ধাৰাবাহিক চলি আছে, সকলোৰে খুব জনপ্ৰিয় ধাৰাবাহিক। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইবাৰ এগৰাকী বিশিষ্ট গায়ক, যাৰ গীতে আমাৰ সকলোকে আনন্দ দিয়ে, আপ্লুত কৰে, সুদীপ্ত ভদ্ৰাজ। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এগৰাকী বিশিষ্ট গায়ক, যিগৰাকীৰ গান আমি সকলোৱে শুনি আনন্দ পাওঁ, সকলোৱে শুনি ভাল পাওঁ। আমি সেইগৰাকী হৈছে আৰোহণ বৰদলৈ। আৰোহণ বৰদলৈক মঞ্চলৈ মই আমন্ত্ৰণ জনালোঁ। আৰোহণৰ গান শুনি সকলো আপ্লুত হৈছোঁ। আজি আদৰণি জনাইছোঁ আৰোহণ বৰদলৈক। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মিউজিক ডাইৰেক্টৰ। এই মিউজিক কৰিবলৈ হ'লে তাৰ এগৰাকী ডাইৰেক্টৰ লাগে, যিগৰাকী অবিহনে এটা সুন্দৰ মিউজিক কেতিয়াও হ'ব নোৱাৰে। আৰু সেইগৰাকী হৈছে বিজয় কাশ্যপ। মই বিজয় কাশ্যপক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
যাৰ বাহিৰ ঘূৰে আমাৰ মন প্ৰাণ ভৰি দিব পাৰে, যাৰ বাহিৰ ঘূৰত আমি সকলো আপোন পাহৰা হওঁ, সেই বিশিষ্ট বাহিবাদক শ্ৰী প্ৰসন্ন বৰুৱা মঞ্চলৈ আমন্ত্ৰণ জনাইছো। দললৈ আদৰণি জনাইছো। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো। এটি গীতেই হওক, থিয়েটাৰেই হওক বা চিনেমাই হওক, য'ত নেকি কোনে কি পিন্ধিব, কেনেধৰণৰ পিন্ধিব, এইবিলাক ডিজাইন কৰি দিয়া ফেশ্বন ডিজাইনাৰ আমাৰ ঋতিকা হাজৰিকা। আমি আদৰণি জনাইছো। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো বিশিষ্ট অভিনেতা, আমাৰ সকলোৰে মৰমৰ, যাৰ অভিনয়ে আজি সকলোকে আপ্লুত কৰিবৰ কাৰণে সক্ষম হৈছে, কিশোৰ দাস। কিশোৰ দাস মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো অভিনয়ৰ যোগেদি নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সক্ষম হৈ আজি অসমবাসী ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হোৱা অভিনেতা সিদ্ধান্ত কলিতা। আমি টিভিটো খুলিলে দেখোৱেই এখন চিৰিয়েল দিয়ে থাকে, আমি চাই থাকো চিৰিয়েলখন। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো অন্য এগৰাকী অভিনেতা, যাৰ অভিনয় আজি ৰাইজৰ মন বুটলিবলৈ সক্ষম হৈছে, জয় কৰিবলৈ সক্ষম হৈছে, সেইগৰাকী হৈছে ধ্ৰুৱ কাশ্যপ। এইবাৰ মই আমন্ত্ৰণ জনাইছো অন্য এগৰাকী বিশিষ্ট অভিনেতা, আমাৰ সকলোৰে মৰমৰ বিকাশ ভদ্ৰাজ। আমি আদৰণি জনাইছো বিকাশক। এইবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছো এগৰাকী ডিজাইনাৰ, এগৰাকী অভিনেত্ৰী জয়শ্ৰী গোস্বামী। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এগৰাকী সুকণ্ঠী গায়িকা, যাৰ গীতে আমাক প্ৰত্যেকে আপ্লুত কৰে, প্ৰতিমা দেৱী। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো বিশিষ্ট অভিনেতা, যাৰ অভিনয় আজি আমি সকলোৱে চাবৰ কাৰণে ৰৈ থাকো, বৈকুণ্ঠ পাঠক। বৈকুণ্ঠই আমি টিভিটো খোলাৰ লগে লগে আমি দেখো সুন্দৰভাৱে তেখেতৰ যি উপস্থাপন, যি শৈলী, তাৰ যোগেদি অসমবাসী ৰাইজৰ মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে বৈকুণ্ঠ।
আদৰণি জনাইছোঁ। ইয়াৰ পিছতে মই আমন্ত্ৰণ জনাইছোঁ অন্য এগৰাকী বিশিষ্ট অভিনেতা, আমাৰ সকলোৰে আদৰৰ, সকলোৰে মৰমৰ ঋষভ শৰ্মা। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যাৰ কণ্ঠেৰে নিগৰি অহা গীতত আমি সকলোৱে আপ্লুত হৈ শুনিবৰ কাৰণে ৰৈ থাকোঁ। সেইগৰাকী হৈছে অংকুৰাণী শৰ্মা, কণ্ঠশিল্পী। আদৰণি জনাইছোঁ আমাৰ দললৈ। ৰাজ্যিক সভাপতি মহোদয়ে আদৰণি জনাইছে। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নীৰৱ মন শৰ্মা, বিশিষ্ট অভিনেতা, যাৰ অভিনয়ে সকলোৰে মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে। মই নীৰৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাজ্যিক সভাপতি মহোদয়ে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছে। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অন্য এগৰাকী গায়িকা, যাৰ গীতত আমি আপ্লুত হ'বলৈ সক্ষম হওঁ, যে আমাক আপ্লুত কৰে প্ৰিয়ংকা কলিতা। আমি সকলোকে আমন্ত্ৰণ জনালোঁ। শেষত মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ যে আমি অভিনয় কৰিম, গীত গাম, সকলোবিলাক হ'ব, কিন্তু এইবিলাক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে আমাক মানুহ লাগে। আৰু সেইকাৰণে সাংস্কৃতিক বাতৰি পৰিৱেশন কৰোঁতা, বাতৰি দিওঁতা ৰাইজৰ মাজলৈ আমাৰ সকলোৰে মৰমৰ বিকি শৰ্মা, বিকি শৰ্মাক মই আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 29 গৰাকী আজি বিশিষ্ট অভিনেতা, অভিনেত্ৰী, গায়ক, গায়িকা, বাঁহীবাদক, সাংস্কৃতিক বাতৰি পৰিৱেশন কৰোঁতা, ডিজাইনাৰ প্ৰায় 29 গৰাকীয়ে আজি ভাৰতীয় জনতা পাৰ্টীত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আমি আদৰণি জনাইছোঁ সকলোকে আৰু আশা ৰাখিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক ৰাখি যে আমি হৈ যিহেতু সকলোৱে যোগদান কৰিছে, আমি একেলগে সকলোৱে অসমবাসী ৰাইজৰ কাৰণে, অসমবাসী ৰাইজৰ ভালৰ কাৰণে আমি এতিয়া কাম কৰি যাব লাগিব। আমাৰ আৰু এগৰাকী অভিনেতা ৰৈ গৈছিল, মই আমন্ত্ৰণ জনাইছোঁ দীনেশ বিষয়া, অভিনেতা ভাৱে মই আদৰণি জনাইছোঁ। আমাৰ 30 গৰাকী আজি সাংস্কৃতিক কৰ্মী বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আমাৰ যোগদান কৰিছে। সকলোকে আদৰণি জনাই এতিয়া মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মই সকলোকে উদ্দেশ্যি মই বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ উপ সভানেত্ৰী বিজুলী কলিতা ডাঙৰীয়ানী,
সাংগঠনিক সাধাৰণ সম্পাদক কৰুণানাথ শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক ডক্টৰ ৰাজদীপ বড়ো ডাঙৰীয়া তথা সাংসদ, আন এগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা বিশিষ্ট শিল্পী কৃষ্ণমণি চুতীয়া ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা ডাঙৰীয়া, সহ আহ্বায়ক বিদ্যাসাগৰ ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সংস্কৃত জগতৰ বিশিষ্ট শিল্পী তথা কলাকুশলীসকল আৰু লগতে মোৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল, আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে আজি আমি নথৈ আনন্দিত যে অসমৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ পেলাই আপোনালোকে ইতিমধ্যে অসমীয়া জাতিৰ বহু অৱদান ইতিমধ্যে আগবঢ়াইছে। যিয়ে যেনেকুৱাকৈ নহওক কিয়, কোনোবাই অভিনয় কৰিয়ে হওক, কোনোবাই সংগীত চৰ্চা কৰিয়ে হওক, লোকগীত চৰ্চা কৰিয়ে হওক বা কলা কুশলী হিচাপে হওক, আপোনালোকক আমি ভাৰতীয় জনতা পাৰ্টীৰ উষ্ণ আদৰণি জনাইছোঁ। আৰু আপোনালোকৰ যি অৱদান ইতিমধ্যে অসমবাসীয়ে পাই আহিছে, সেই অৱদানৰ কথা ইতিমধ্যে সৰ্বজন বিদিত, সকলোৱে স্বীকাৰ কৰিছে যে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিত সকলো 30গৰাকী স্বনামধন্য ব্যক্তিয়ে কিছু হ'লেও অৰিহণা আগবঢ়াইছে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ পৰা কাৰ্যকৰ্তা হিচাপে যোগদান কৰিলে, কিন্তু কাৰ্যকৰ্তা হিচাপে যোগদান কৰিলেও শিল্পীৰ যি স্বকীয়তা, শিল্পীৰ যি সত্তা, সেইখিনিও যাতে আপোনালোকে ধাৰাবাহিকভাৱে যাতে আপোনালোকে আগন্তুক দিনত আগবঢ়াই নিয়ে, সেই কথাষাৰো মই আপোনালোকক আহ্বান জনাইছোঁ। কাৰণ ৰাজনীতিত যোগদান কৰা মানে এইটো নহয় যে নিজস্ব যি বৃত্তি সেইখিনি আমি যদি এৰি দিওঁ বা সেইখিনি যদি কমাই দিওঁ, মই বিশেষকৈ মই কিন্তু অন্তৰত দুখ পাওঁ। কাৰণ কিয়, আপোনালোকৰ শিল্পী সত্তা, শিল্পী চৰ্চা, যি সাহিত্য চৰ্চা, সংগীত চৰ্চা, অভিনয় চৰ্চা, সেইখিনিও চাইমেলটেনিয়াছলি পেৰেলেলি আপোনালোকে আগুৱাই নিব লাগিব। গতিকে সেইখিনি মই আজি আহ্বান জনাইছোঁ আপোনালোকক। কিছুমানে কেতিয়াবা ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত নিজৰ পেচা বা নিজৰ বৃত্তিটোত অকণমান কমকৈ ইণ্টাৰেষ্ট দিয়ে, সেইটো কিন্তু আমি কেতিয়াও কামনা নকৰোঁ। মই বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক কওঁ যে নিজৰ পৰিবাৰ এৰি পেলাই কোনো দল কৰাৰ প্ৰয়োজন নাই। বহু কাৰ্যকৰ্তাক মই কেতিয়াবা গালি দিওঁ, কেতিয়াবা কাৰণ তেওঁলোকে ইমান ইম'চনেলি এটাচ্ড হয় পাৰ্টীৰ লগত, ঘৰ বাৰী এৰি পেলাই তেওঁলোকে নিজৰ পৰিয়ালৰ খবৰ নাৰাখি পেলাই অকল পাৰ্টীৰ কামত লাগে। আমাৰ কিন্তু সেইটো ধৰ্ম নহয়। ভাৰতীয় জনতা পাৰ্টীৰ কথা হৈছে যে আগতে পৰিয়ালখন চাব লাগিব, আৰু পৰিয়াল চালেহে সমাজখন চাব পাৰিব। যিসকলে আমাৰ বিচাৰ পৰিবাৰৰ ব্যক্তি, তেওঁলোকে পূৰ্ণকালীন হিচাপে কাম কৰিছে, দেশৰ কাৰণে কাম কৰিছে, তেওঁলোকে পূৰ্ণকালীন হিচাপে আছে, সেই কথাষাৰ সুকীয়া। কিন্তু দলত যিসকল ব্যক্তি, তেওঁলোকে পৰিয়ালৰ লগতে দলকো সেৱা কৰি পেলাই দলৰ জৰিয়তে যাতে দেশক যাতে আমি সেৱা কৰিব পাৰোঁ, তাৰ কাৰণেহে আমি ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰি গৈছোঁ। আৰু মই সেইকাৰণে কওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ অকল এটি দল নহয়, ভাৰতীয় জনতা পাৰ্টীৰ হৈছে এটা মিছন। আমি সময়ে সময়ে বিভিন্ন চামৰ মানুহ আমি আহি থাকিম, আৰু আমাৰ যিখিনি দলৰ প্ৰতি বা দেশৰ প্ৰতি যি কৰণীয়, সেই কৰণীয়খিনি আমি কৰি যাম। আমাৰ পিছত হয়তো পৰৱৰ্তী চাম আহিব, তেওঁলোকে কৰিব, যাৰ কাৰণে আমি এইটো মিছন বুলি কওঁ। আৰু সেই মিছন কাৰণে আমি সকলোকে আঁকোৱালি লোৱাৰ প্ৰয়াস কৰোঁ। আৰু যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। প্ৰায় 18 কোটি ৰেজিষ্টাৰ্ড সদস্য ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ আছে। বিশ্বত কোনো দলৰে নাই তেনেকুৱাকৈ 18-19 কোটিৰ সদস্য, তেনেকুৱাকৈ বিশ্বৰ কোনো দল নাই। আৰু এই কামখিনি
যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা আদি কৰি আমাৰ দীনদয়াল উপাধ্যায়ৰ পৰা আদি কৰি ক্ৰমাগতভাৱে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, LK আদবানী ডাঙৰীয়া, আৰু পিছত আহি পেলাই প্ৰমোদ মহাজন ডাঙৰীয়া, তাৰপিছত আহি পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি অমিত শ্বাহকে আদি কৰি JP নাড্ডাকে আদি কৰি সকলোৱে তেওঁলোকে সেৱা আগবঢ়াই আহিছে, দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে, যাৰ কাৰণে আজি দলটো আমি এনেকুৱা ষ্টেজত দেখিছোঁ। আৰু সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশীয় আমি অসম প্ৰদেশৰ 1980 চনৰ যি জন্ম লগ্ন, সেই লগ্নৰ পৰা আহি আজি ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ সদস্য আজি কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 42 লাখ সদস্য হোৱা মানে এই 42 লাখ পৰিয়ালৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ কাৰ্যকৰ্তাৰ লগত তেওঁলোকৰ নতুনকৈ সংযোজন হ'ব। মই সকলো সভাতে মই কওঁ যে আমাৰ নীতি এটা আছে, যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি যে প্ৰবীণক আমি সন্মান কৰা আৰু নবীনক মৰমেৰে আঁকোৱালি লোৱা। যে প্ৰবীণ সদস্য আমি তেওঁলোককো সন্মান কৰিব লাগিব, আৰু নতুন যিসকল আহিছে তেওঁলোককো আমি মৰমেৰে আঁকোৱালি ল'ব লাগিব। যে তেওঁলোকে যে নতুন সদস্য সেইটো বোলে আমি তেওঁলোকক অন্য দৃষ্টিৰে আমি নাচাই পেলাই মৰমেৰে আঁকোৱালি লওঁ। আৰু সেই কথাকে ইতিমধ্যে মই অসমৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই নিবেদন জনাই আহিছোঁ। গতিকে আজি আপোনালোককো মই নিবেদন জনাইছোঁ, আমাৰ যিসকল প্ৰবীণ কাৰ্যকৰ্তা আছে সেই প্ৰবীণ কাৰ্যকৰ্তাসকলৰ প্ৰতিও আপোনালোকে যাতে সন্মান যাতে প্ৰদৰ্শন যাতে কৰে, তাৰ কাৰণে মই আপোনালোকক বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। আজি আমাৰ কাৰ্যকৰ্তাসকলক আপোনালোকক লৈ পেলাই আমি গৰ্বিত যে আজি অসমত যিমানখিনি কলা কুশলী আছে লাহে লাহে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই আপোনালোকে দলত যোগদান কৰিছে। আৰু দলৰ যি দৰ্শন, দলৰ যি আদৰ্শ, সেই আদৰ্শ আপোনালোকে আগুৱাই নিব লাগিব, কাৰণ আপোনালোকেও আমাৰ লগত একোগৰাকী যোদ্ধা হিচাপে আজিৰ পৰা পৰিগণিত হৈছে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, আপোনালোকে জানে যে আমি 2014 চনৰ যি লোকসভা নিৰ্বাচন, 2014 চনৰ লোকসভা নিৰ্বাচনত আমি 7গৰাকীকৈ সাংসদ জিকাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই 7গৰাকী সাংসদ যেতিয়া আমি জিকাবলৈ সক্ষম হৈছিলোঁ তেতিয়া আমাৰ সদস্য আছিলে 22 লাখ সদস্য আছিলে। আৰু সেই সময়ত যদি আমি বিধানসভাৰ যদি সমষ্টি ভিত্তিক যদি আমি এনালাইচিছ কৰি চাওঁ, তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে। তেতিয়া লগত মিত্ৰ দল অসম গণ পৰিষদ নাছিলে। মই আজি এই কথাখিনি এইকাৰণে কৰাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া 2014 চনত 7গৰাকী সাংসদ পাইছিলে, সেই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে 79 সিটত বিধানসভা সিটত লিড আছিলে, অন্য দলতকৈ লিড আছিলে। আৰু যেতিয়া 2014 চনৰ যেতিয়া নিৰ্বাচন হৈ যোৱাৰ পিছত 2015 চনত আমি পাৰ্টীৰ শ্লোগান দিছিলে মিছন 84। আৰু সেই মিছন 84 দলৰ কাৰ্যকৰ্তাসকলে, বিশেষকৈ আমাৰ সেই সময়ত সাংগঠনিক সাধাৰণ সম্পাদক P চন্দ্ৰশেখৰ ডাঙৰীয়াই হওক, সুধাংশু মিত্তল ডাঙৰীয়াই হওক, তেওঁলোকে কৈছিলে যে যিহেতু লোকসভাত যিহেতু 79 সিট যিহেতু আমি লিডত আছিলোঁ, গতিকে অনায়াসে আমি 84 পিছত আমি সংগ্ৰহ কৰিব পাৰিম। যাৰ পৰৱৰ্তী সময়ত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া সভাপতি হিচাপে আছিলে, আৰু তাৰপিছত আমি মিছন 84 লক্ষ্য আমি স্পৰ্শ কৰিবলৈ সক্ষম হৈছিলোঁ। মিত্ৰ দলক লৈ পেলাই আমি আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হৈ পেলাই চৰকাৰ গঠন কৰিছোঁ। এইবাৰ আমি নতুনকৈ 84ৰ পৰা আমি কিছু অধিক আগুৱাই যাব বিচাৰিছোঁ, আৰু সেইকাৰণে আমাৰ শ্লোগান হৈছে BJP প্লাছ =100+, যাতে আমি অসমৰ সকলো মানুহকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আঁকোৱালি লৈ পেলাই যাতে আমি আগন্তুক দিনত যি 2021 নিৰ্বাচন, সেই 21 নিৰ্বাচনত দলে যি 42 লাখ কাৰ্যকৰ্তাই নিৰলসভাৱে যি তেওঁলোকে কৰ্ম কৰি আহিছে, তেওঁলোকৰ পৰিয়ালে যি আমাক সকাহ দি আহিছে, যি আমাক সুযোগ দি আহিছে, সেই সুযোগ, সেই আশীৰ্বাদ আগন্তুক দিনত 2021 চনত পুনৰ দিব বুলি আমি দৃঢ় বিশ্বাসী। কাৰণ 2019 চনৰ যি লোকসভা নিৰ্বাচন হৈ গ'ল, 2019 চনৰ লোকসভা নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে 10টা লোকসভাত আমি নিজাভাৱে প্ৰাৰ্থিত্ব দিছিলোঁ, আৰু বাকীবোৰত আমাৰ মিত্ৰতা আছিলে। যে মিত্ৰতা য'ত আছিলে আমি একজাক্ট আমি হিচাপটো তাত উলিয়াব নোৱাৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিমান ভোট আছে, কিন্তু আমি দেখিছোঁ যে 10টা লোকসভা নিৰ্বাচনত
আমি 64 লাখ ভোট পাবলৈ সক্ষম হৈছিলোঁ। গতিকে 64 লাখ যিটো ভোট পাবলৈ সক্ষম হৈছিলোঁ, সেইকাৰণে আমি এক পৰিকল্পনা কৰিছোঁ যে 42 লাখ যিটো আমাৰ সদস্য আছে, আৰু 42 লাখ সদস্য যদি অতিৰিক্তভাৱে যদি এটাকৈ যদি ভোট যদি আনিব পাৰে, তেওঁৰ পৰিয়ালৰে হওক বা তেওঁৰ বন্ধুবৰ্গৰে হওক, তেতিয়াহ'লে আমি 42 লাখৰ লগত অতিৰিক্ত 42 লাখ যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে 84 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাসী। আৰু এই কথাখিনি আমি এইকাৰণে কৈছোঁ যে 2 কোটি যিহেতু অসমৰ যিহেতু ভোটাৰ, আৰু 75% ভোট যিহেতু পোল হয়, 1.5 কোটি ভোট পোল হ'ব, আৰু 1.5 কোটি ভোট যদি পোল হোৱাৰ পিছত 84 লাখ যদি আমি যদি ভোট পাবলৈ সক্ষম হওঁ, তাৰ কাৰণে আমি অনায়াসে আমি চৰকাৰ গঠন কৰিব পাৰিম। মিছন 100+ আমি স্পষ্ট কৰিব পাৰিম। মই ইতিমধ্যে আমি দলে সিদ্ধান্ত লৈছোঁ, আপোনালোকে নিশ্চয় জানে যে আমাৰ পৰহি ৰাজ্যিক বিষয়ববীয়াৰ সভা আছে। মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াই আমাৰ অসমত আজি আহি উপস্থিত হ'ব, আৰু আজি উপস্থিত হৈ পেলাই তো কেইবালানিও সাংগঠনিক সভা আমাৰ দলৰ বিভিন্ন স্তৰত তো সভা কৰিব। কাইলৈ দিনজোৰা তেখেতৰ কাৰ্যসূচী আছে, আমাৰো কাৰ্যসূচী আছে, আৰু পৰহি আমি বিষয়ববীয়া সভা আমি বহিম। আৰু পৰহি বিষয়ববীয়া সভাৰ পিছত 4 তাৰিখে আমি আমাৰ যি নতুনকৈ যি আমাৰ ঘোষণা কৰা হৈছে কাৰ্যনিৰ্বাহক সদস্য, সেই কাৰ্যনিৰ্বাহক সদস্য আৰু মাননীয় বিষয়ববীয়াসকলক লৈ পেলাই আমি অহা 4 তাৰিখে প্ৰথমখন আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰোঁতে সম্পূৰ্ণ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই আমি কলাক্ষেত্ৰত, শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আমি মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম আছে, আমি ওপৰতে ওপঙি ফুৰা আমি ভাৰতীয় জনতা পাৰ্টীৰ দল নহয়, একেবাৰে মাইক্ৰ' লেভেলত আমি সংগঠন কৰোঁ। যাৰ কাৰণে নেকি আমাৰ অসমত আমি যি 39খন জিলা আছে, 39খন জিলাৰ ভিতৰত আমি 399টা আমাৰ মণ্ডল সমিতি আছে, আৰু ঠিক অনুৰূপভাৱে আমাৰ 399টা মণ্ডল সমিতিৰ ভিতৰত 28,000 আমাৰ বুথ সমিতি আছে। 28,000 বুথ সমিতিক চোৱা চিতা কৰে, 6,000 আমাৰ শক্তি কেন্দ্ৰৰ তত্ত্বাৱধায়কে চোৱা চিতা কৰে, আৰু সেই শক্তি কেন্দ্ৰৰ তত্ত্বাৱধায়ক আৰু 28,000 বুথৰ সভাপতি আৰু কাৰ্যকৰ্তাসকলে তেওঁলোকে ট্ৰেইনিং কৰি পেলাই ইতিমধ্যে 3,20,000 পৃষ্ঠা প্ৰমুখ ইতিমধ্যে অসমত নিযুক্তি কৰিছে। এগৰাকী পৃষ্ঠা প্ৰমুখৰ দায়িত্ব থাকিব, 60টা ভোটাৰৰ দায়িত্ব থাকিব, আৰু এই 60টা ভোটাৰৰ পৰা যদি 50% ভোট আমাৰ এজন পৃষ্ঠা প্ৰমুখে যদি সংগ্ৰহ কৰিবলৈ যদি সক্ষম হয়, তেতিয়াও আমি দেখিছোঁ more than 84 লাখ হয়। গতিকে আমি যিহেতু সংগঠন আৰু অংক এই দুইটাই আমি একেলগে পেৰেলালি কৰোঁ, যাৰ কাৰণে আমি নিশ্চিতভাৱে কৈছোঁ, অসমবাসী ৰাইজৰ আশীৰ্বাদৰ ভৰসা কৰি কৈছোঁ, 42 লাখ কাৰ্যকৰ্তাৰ লগতে আজিৰ কাৰ্যকৰ্তাখিনিক সংযোগ কৰি পেলাই কৈছোঁ, আপোনালোকৰ নিষ্ঠা, সততা, একাগ্ৰতাৰ কাৰণে আমি 2021 চনত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব, এইটো নিশ্চিত। গতিকে আপোনালোকে এই ক্ষেত্ৰত যিমানখিনি সহায় কৰিব পাৰে, সহায় কৰাৰ কাৰণে পুনৰবাৰ আপোনালোকক মই বিনম্ৰভাৱে আহ্বান জনাই পেলাই, লগতে পুনৰবাৰ আপোনালোকক উষ্ণ আদৰণি জনাই পেলাই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়। মই আমাৰ সকলোকে উদ্দেশ্যি বক্তব্য ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, আৰু এই অনুষ্ঠানটি আমি ইমানতে অন্তৰ্ভুক্ত বুলি আমি ঘোষণা কৰিছোঁ। আপোনালোকে আজি যিহেতু বিশিষ্ট শিল্পীসকল আহিছে, আপোনালোকে আজি তেওঁলোকৰ বাইক লগ মোকতো সদায় পাই থাকে, আজি ক্ষমা কৰিব, আজি মই বিশেষ বাইক নিদিওঁ, আজি আপোনালোকে আমাৰ স্বনামধন্য শিল্পীসকলৰ পৰা বাইক লওক। ধন্যবাদ।